তো হেপী হোলি সকলোকে হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু যিহেতু আজি দৌল উৎসৱ উপলক্ষে কৈছোঁ ধুনীয়াকৈ মানে দৌল উদযাপন কৰিবৰ কাৰণে সকলোকে হোলীৰ বহুত হিয়া পৰাও শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে মানে জীৱনটো হোলীৰ দৰে মানে ফাকুৱাৰ দৰে ৰঙীন কৰি তোলে তো তাকে কামনা কৰিছোঁ তো যোৱা বছৰ মানে মই চাইকেলখন লৈ মানে হোলীত মানে এনে ঘূৰিছিলোঁ তো এইবাৰ মানে প্ৰথম বাইক লৈ পেলাই যাম তো ধুনীয়াকৈ চিন্টু যাব মোৰ লগত তো যাওঁ আৰু মানে এইখনেই আছিল মোৰ মানে আগৰ বিখ্যাত 390 এডভেঞ্চাৰ এইখনে চাব পাৰে এই চাইকেলখন তো এইখন আমাৰ ভাইটিৰ এইখন মোৰ আছিল আৰু এইখন বহুত দিন হ'ল এইখন চলাই মানে ভিডিঅ' বনোৱা নাই তো যদি চাইকেল ৰাইড থাকে ক'বচোন গাইজ চাইকেল ৰাইড কৰিব লাগিব বহুত দিন হ'ল কৰা নাই তো এতিয়া যাওঁ আৰু মানে বাইকখন লৈ পেলাই গাড়ীখন লৈ পেলাই ওলাই দিলোঁ এইফালে চাব পাৰে বকুল ব্লগছ লিখিলোঁ সেইখিনি পূৰা ৰং চং দি দিলে আমাৰ মানে ধুনু ভাগি নাহিছে সি পূৰা এনেকৈ গাড়ী চাড়ী ৰং চং লগাই দিলে আমাকো লগাই দিছিল আৰু এইফালে হেলমেট চেলমেট লৈ লৈছোঁ তো এতিয়া যাওঁ আৰু এইফালে এতিয়া ধুনীয়াকৈ ওলাই আহিলোঁ আৰু মানে পকী ৰাস্তাটো মানুহ এনেকৈ উঠিলোঁ তো এতিয়া গৈ আছোঁ চিন্টু আগত আছে চিন্টুটো ঘৰলৈ যাওঁ মানে এনেকৈ যাম চিন্টুটোৰ সেইফালে দিয়ে তো এতিয়া বলক মানে ধুনীয়াকৈ আপোনালোকক দেখাম পূৰা আজি মজা লাগিব তো বলক আজি হোলী কেইদিন গৈছোঁ এতিয়া এনেকৈ ধুনীয়াকৈ পথাৰ মাজে মাজে আৰু গাইছ এতিয়া ফাইনেলি এইফালে চিন্টুটোৰ ঘৰ আৰু এইফালে চিন্টু পূৰা হেলমেট লৈ পেলাই তোৰ ঘৰ মাস্ক নাই ন মানে মুখা এই মাস্ক যে লয় হোলীত সেই লোৱা নাই হেলমেটটো লৈছে পূৰা হোলী দিব বুলি কলা কলা দেখি আছে অলপ মানে সূৰ্যটো এইফালে পৰা এই ডাঙাই এতিয়া চিন্টু এনেকৈ ওলাল আৰু এইফালে ময়ো ওলালোঁ তো এতিয়া গৈ থাকোঁ ছয়গাঁৱলৈ মানে কুকুৰ মাৰালৈ তো বলক এতিয়া আৰু এনেকৈ বাচি গ'ল এটা আৰু এতিয়া আমাৰ ৰাজ্য ষ্টাৰ্ট হ'ল তো গৈ আছোঁ এতিয়া আৰু এইফালে ধুনীয়াকৈ পেট্ৰলটো ভৰাই ল'লোঁ ইয়াতে আৰু চবৰে পেট্ৰল ভৰাই দি থকা মানে ছোৱালীকেইজনীও মানে হোলী খেলিছে পূৰা আজি ইয়াতে আৰু এইফালে পূৰা পেট্ৰলটো ভৰাই ল'লোঁ আৰু এতিয়া আমি এনেকৈ তেল ভৰাই পেলাই ওলাই আহিলোঁ আৰু এতিয়া আমি ভাগৱতী পাৰা আমি আৰু অকণমান আগত তো এনেকৈ যাম আৰু ভাগৱতী পাৰা ওলাই পেলাই এনেকৈ যাম আৰু এনেকৈ পাই গ'লোঁ ভাগৱতী পাৰাৰ হাইৱে আৰু ইহঁতক চাবৰে 4জন মানক ইহঁতে মানে দোকানে দোকানে হোলী ফুৰি আছে ইহঁতে তাৰপিছত খানা খাব আমি আগতে এনেকৈ ফুৰিছিলোঁ একদম মজা লাগে গাইছ ইহঁতে মানে আজি দেউলৰ দিনে কৰিছে কিন্তু আমি হোলীৰ দিনা ফুৰিছিলোঁ আৰু এনেকৈ পাই গ'লোঁ ভাগৱতী পাৰা আৰু এই হাইৱেটো ওলালোঁ তো এতিয়া এনেকৈ গৈ আছোঁ ইয়াৰ পৰা বেছি দূৰ নাই পামেই আৰু ইয়াৰ পৰা আৰু 10 কিলোমিটাৰমান লাগিব চাগে 10 কিলোমিটাৰমান আছে চাগে এনেকৈ গৈ আছোঁ আৰু এইফালে এতিয়া এনেকৈ গৈ আছোঁ আৰু কি বা পাইছোঁ এতিয়া নাজানো বাৰু আৰু আপোনালোকক ৰাস্তাটো দেখাব খুজিছোঁ এই ৰাস্তাটো মানে যিটো বনাই আছে কিমান ডাঙৰ বনাইছে চাব পাৰে এই তাৰ পৰা মানে ইয়ালৈ ইয়াৰে মানে ক্ৰিকেট খেলিব পাৰে কিবা ফুটবল খেলিব পাৰে এনেকুৱা এখন ফিল্ডৰ দৰে মানে ডাঙৰ কৰি বনাইছে চাব পাৰে কিমান ডাঙৰ এই তাৰ পৰা তালৈ মানে ইমান বহল বনাব এই তালৈ চাব পাৰে কিমান বহল মজা লাগিব যেতিয়া মানে ৰাস্তাটো কমপ্লিট হয় একদম মজা লাগিব ন ভাল হ'ব যাম যাম হ'ব এতিয়া আৰু এতিয়া এনেকৈ আহি পেলাই কুকুৰ মাৰা আৰু এইটো ৰাস্তাতে মানে এনেকৈ সোমাই যাব লাগিব সেইটো কুকুৰ মাৰাৰ এনেকৈ সোমাই গৈ পেলাই মানে পাম তো এতিয়া এনেকৈ সোমাই যাওঁ অলপ লাগি হৈছে কুকুৰ মাৰাৰ চক আৰু এইফালে কুকুৰ মাৰাৰ বজাৰ বহে এইফালে তো এতিয়া আমি এনেকৈ সোমাই যাম আৰু যিহেতু মানে গোবিন্দ ভাইৰ ঘৰ মানে কুকুৰ মাৰাতে হয় তো তাৰ কাৰণে গোবিন্দ ভাইক ফোন মাৰিলোঁ আৰু সি অকলে আহি যা ভাই মানে এতিয়া সিও যাব আমাৰ লগত তো এতিয়া এনেকৈ গৈ আছোঁ আৰু এইফালে আহিয়ে পালোঁ গোবিন্দ ভাইৰ ঘৰ এইটো বাটত ওলাই ৰখি আছে এই বেটাই হোলী খেলি একদম হাত চাত ৰঙা হৈছে গাইছ টিকটিকিয়া সেইটোৱে আছে গোবিন্দ ভাই সৰস্বতী পূজাৰ ভিডিঅ'টো যে দেখিছিল গোবিন্দ ভাই পূৰা একদম মোটুকে গাইছ এতিয়া এনেকৈ ফাইনেলি আহি পালোঁ মানে আমাৰ গোবিন্দ ভাইটোৰ ঘৰৰ এইখিনি মানে কুকুৰ মাৰা ইয়াৰ ঘৰ ইয়াতে হয় তো এতিয়া ইয়াৰ ঘৰত যাম বাইকখন থ'ম থৈ পেলাই আমি খোজকাঢ়ি যাম তো ইয়াৰো একদম হোলী চলি খেলি একদম কিবা গেছি কাঢ়িছি তোক ৰং এনেকৈ আৰু এতিয়া আমি বাইকখন গোবিন্দ ভাইৰ ঘৰত থৈ পেলাই আমি তিনিওতে খোজকাঢ়ি যাম যিহেতু মানে ওচৰতে হয় ইহঁতৰ পৰা খোজকাঢ়ি যাব পাৰিম তো এতিয়া বাইকখন থওঁ আৰু এই মানে গোবিন্দ ভাইৰ জোচটো ভাল লাগে চাব পাৰে কি জোচত গৈ আছে গাইছ এনেকৈ মানে ঘৰত বুলি নহয় সি মানে সভা সৰি য'তে কি নহওক চবতে যাব পাৰে তো এনেকুৱা বন্ধু এটা থাকিলে ভাল গাইছ ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে তো তাৰ কাৰণে তাকো লগ ধৰি ল'লোঁ আৰু এইটো হৈছে গোবিন্দ ভাইটোৰ কুকুৰ আৰু চিনটো আহি মানে জগত লাগি গ'ল আৰু গোবিন্দ ভাইটোৰ এটা মাইনাও আছে মাইনাটোক ক'লে মানে কুকুৰটো লৈ যাওঁ বুলি পূৰা তাই কিয় দিম বুলি কিবা এনেকৈ কৈছে আৰু তো ই মানে কুকুৰকো জগাইছে মাইনাটোকো জগাইছে আৰু এনেকৈ অকণমান সময় গোবিন্দ ভাইটোৰ ঘৰৰ ভিতৰতে বহিবলৈ দিলে আৰু ধুনীয়াকৈ চাহ পানী দিলে চাহ পানী খাই পেলাই ধুনীয়াকৈ ইহঁতৰ ঘৰৰ পৰা ওলাই আহিলে আৰু বেগটো আৰু এতিয়া এনেকৈ চাহ পানী খাই পেলাই ওলাই দিলোঁ গোবিন্দহঁতৰ ঘৰৰ পৰা এতিয়া মানে এই গৈ আছোঁ এতিয়া আৰু এই যোৱা যে লাষ্ট মানে সৰস্বতী পূজাৰ ভিডিঅ'টো দেখিছিল গোবিন্দ সি এইটো আৰু এনেকৈ তিনিওজনে কথা পাতি ওলাই দিলোঁ গাঁৱৰ মাজৰ ৰাস্তাৰে আৰু ইয়াতে এই মানে এটা কথা লক্ষ্য কৰিছোঁ ইয়াৰে মানুহে বেছি নে মাটিয়ে কম তাকে নাজানো বাৰু কিন্তু মানে ইয়াৰে ঘৰবোৰ মানে অকণমান ঠেকা ঠেকিয়ে গাইছে ইহঁতৰ ঘৰ মানে ঠেকা ঠেকি অকণমান আৰু মানে আমাৰ গাঁৱত যেনেকুৱা পাতল তেনেকুৱা নহয় আৰু এইফালে এতিয়া গোবিন্দহঁতৰ ঘৰৰ পৰা এইফালে এনেকৈ আহিছোঁ আৰু এইফালে আমাৰ লগ হ'ল মিনময় ভাই এতিয়া লগ হ'ল এতিয়া মানে সভাত গৈ আছোঁ মানে দৌল উৎসৱত গোটেইকেইটাই লগ হৈ পেলাই গৈ আছোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখাম এই এতিয়া আৰু পাগল এটা আহি আছে আৰু এইটোৱে হৈছে আমতলা চতুৰ্ভুজ সত্ৰৰ মেইন গেটটো আৰু ইয়াৰে ভিতৰতে মানে হৈছে দৌল উৎসৱটো তো এতিয়া এনেকৈ ভিতৰত সোমাই যাব লাগিব এতিয়া
ফাইনেলি এনেকৈ আহি পালোঁ মানে আমতলা সত্ৰৰ মানে গেটটো আৰু এনেকৈ ভিতৰতে যাব লাগিব ইয়াৰে ভিতৰত হৈ আছে মানে দৌল উৎসৱ তো এতিয়া ভিতৰত যাওঁ তো ইহঁতে আছে গোটেইকেইটা লগৰ পুৰা চিন্তু আৰু গোবিন্দ মিন্ময় গোটেইকেইটা আৰু এতিয়া যাওঁ ভিতৰত এইফালে এনেকৈ সোমাই আহিলোঁ আৰু আগৰ ফালে হৈ আছে মানে দৌল উৎসৱটো আৰু এনেকৈ গৈ আছোঁ আৰু এইফালে ওচৰতে মানে মিঠাইৰ দোকান কিবা দোকান এনেকৈ দি আছে আৰু চাওগে গাইছ মানে গোবিন্দ ভাইক আমাক ইয়াতে থৈ পেলাই মানে সি নিজে অকলে পাণ খাব গৈছে তাতে দেখছানে গাইছ আৰু ইয়াক ভিডিঅ' কৰাই মানে কি কৈ আছে সি গালি মাৰি আছে খং উঠছি ইয়াৰ মানে ভিডিঅ'ত দেখাই সি মানে এনেকুৱাই গাইছ এইফালে পুৰা মুখ পাগলে আছে এতিয়া আমাক গোবিন্দৰ এই জোচটো লাগে চাব পাৰে সি আগে আগে আমি পিছে পিছে মানে সি আমাক দেখাব যিহেতু মানে সিহঁতৰ গাঁৱত আহিছোঁ আৰু সি হাত চাওগে গাইছ টিকটিকা ৰঙা হৈ আছে আৰু এতিয়া মানে ই ইয়াতে মানে তাত বিশেষ মানে আকৰ্ষণীয় খেল হয় আৰু গাইছ এতিয়া ফাইনেলি সোমাই আহিলোঁ একদম সমাগমত মানে দৌল উৎসৱৰ ভিতৰত আৰু আগৰ ফালে মানে এতিয়া টেকেলি ভাঙা হ'ব আৰু ইয়াতে চাব পাৰে টেকেলিকেইটা আলাই থৈ দি আছে একচুৱেলি এইটো খেল বুলি ক'ব নোৱাৰি কিন্তু মানে এইটো বিশেষ আকৰ্ষণ বুলি ক'ব পাৰি চাব পাৰে ইয়াতে ওপৰত যে টেকেলি তিনিটামান বান্ধি থোৱা আছে এই টেকেলি তিনিটা মানে প্ৰায় 30 ফুটমান অখত আছে আৰু মানুহৰ ওপৰত মানুহ এনেকৈ দুইজনীজন মান এনেকৈ উঠি মানে সেই টেকেলিকেইটা ভাঙিব লাগিব উঠি গৈ পেলাই তো অকণমান পিছতে হ'ব গধূলি হ'লে আপোনালোক ধুনীয়াকৈ দেখাম দেখিলে তাত অলপ পিছত মানে টেকেলিকেইটা ভাঙা হ'ব আৰু মানে এতিয়া ইয়াতে নাম ধৰিছে নামো অকণমান আপোনালোকক দেখাই আছোঁ আৰু এনেকৈ চলি আছে নামৰ অনুষ্ঠান আপোনালোক গোটেইটো দেখুৱাব নোৱাৰোঁ অকণমানকৈ দেখাই দিলোঁ আৰু এতিয়া আপোনালোক অকণমান মন্দিৰটো মানে পিছফালে দেখাই আছোঁ যিটো মানে দেউল বনাইছে ইয়াত কিমান বেছি ওখ আৰু এইটোৱে যে দৌলটো য'ত নেকি বহুত ডাঙৰকৈ দৌল উদযাপন কৰা হয় আৰু এই দৌলটো বহুত বেছি ডাঙৰ ওখকৈ বনাইছে প্ৰায় 30-35 ফুটমান ওখ হ'ব চাগে আৰু এতিয়া প্ৰায় 5:30 মান বাজি গ'ল আৰু এতিয়া বহুত বেছি মানুহ জম লাগি গ'ল কাৰণ এতিয়া হ'ব টেকেলি ভাঙা চাব পাৰে বহুত বেছি মানুহৰ ভিৰ হৈ গ'ল অকণমান পিছতে টেকেলি ভাঙা অনুষ্ঠান আৰম্ভ হ'ব তো চাব পাৰে গোটেই মানুহ আৰু আপোনালোকক ধুনীয়াকৈ দেখাম পাৰিবনে নোৱাৰে এই টেকেলিকেইটা ভাঙিব কাৰণ যিহেতু মানে 30 ফুট ওখত আছে আৰু এই যে ৰংগলীটো দেখিছে প্ৰকাণ্ড এই ৰংগলীটোৰ ভিতৰত মানে এতিয়া ফটকা মৰা হ'ব এতিয়া ফটকা মাৰিবৰ কাৰণে ইহঁতে মানে ৰেডি কৰি আছে আৰু গোটেই মানুহবোৰৰ মাজত মানে এতিয়া ফটকা মাৰি দিব তাৰে পিছত মানে এই অনুষ্ঠানটো আৰম্ভ হ'ব আৰু এতিয়া এনেকৈ ফটকা চটকা মৰা হৈ গ'ল আৰু ইহঁতে গোটেইবোৰ ৰেডি হৈ গ'ল এই যে ৰঙা কাপোৰ মানে মাথাত মাৰি লোৱা আছে সিহঁতে মানে উঠিব মানে টেকেলি ভাঙিবৰ কাৰণে গোটেইকেইটা মানে তলত থাকিব প্ৰথমতে 20টা মান থাকিব তাৰে ওপৰত মানে আৰু উঠিব 4-5জন মান তাৰে ওপৰত আৰু উঠিব 4-5জন মান এনেকৈ মানে উঠি মানে টেকেলিটো ভাঙা হ'ব তো এতিয়া উঠিব আৰু ইহঁতে গোটেইকেইটা ৰেডি হ'ব প্ৰথমতে মানে এনেকৈ সকলোৱে ডান্স কৰি লৈছে অকণ এনজয় কৰি লৈছে পুৰা জপি এতিয়া চাব পাৰে এনেকৈ মানে এজনৰ ওপৰত এজনে মানে এনেকৈ গাত ধৰি এনেকৈ উঠিব লাগিব তো চাব পাৰে কি ভয়ানক এটা দৃশ্য আৰু এনেকৈ প্ৰায় 3-4 বাৰ মান পৰাৰ পাছতে মানে সিহঁতে মানে টেকেলিকেইটা ভাঙিবৰ কাৰণে সক্ষম হৈছে তো বাকীকেইটা ক্লিপ নেদেখাওঁ আৰু বহুতবাৰ এনেকৈ পৰিছে তো একদম শেষৰ ক্লিপটো এতিয়া আপোনালোকক দেখাইছোঁ মানে কেনেকৈ ভাঙিছিল আৰু এনেকৈ প্ৰায় 3-4 বাৰ মান প্ৰথমতে পৰিছিল তাৰ পাছতে মানে এনেকৈ পাৰিবৰ কাৰণে সক্ষম হৈছে আৰু ইহঁতে মানে ইমান ওপৰৰ পৰা তাৰ পৰা পৰি যায় বহুতে ডুব পাই চাগে এই শেষৰ বাৰ মানে এনেকৈ ধুনীয়াকৈ ইহঁতে ধৰিব পাৰিছে আৰু এনেকৈ ভাঙি দিছে আৰু ইহঁতে মানে লাষ্টৰ শেষৰজনে যিজনে মানে ওপৰত উঠি গৈছে সেইজনে মানে এনেকৈ ওলমি থাকে চাব পাৰে কিমান বাকীবোৰ গোটেইবোৰ মানে চাইড হৈ আহিছে সি অকলে মানে এনেকৈ আছে
যিহেতু ইয়াৰে দেউলৰ বিশেষ আকৰ্ষণীয় টেকেলি ভাঙাটো শেষ হৈ গ'ল তাৰ কাৰণে বহুত মানুহবোৰ মানে খৰা কৰি যাব ধৰিছে একদম জাম লাগি গৈছে গেডাৰিং লাগি গৈছে চাব পাৰে কিমান বেছি মানুহ তো এতিয়া আমিও ইয়াৰ পৰা যাব লাগে যিহেতু আমি বহুত দূৰৰ পৰা আহিছোঁ যদি ওচৰতে অলপ থাকিলে হয় ৰাতিলৈ কিন্তু এতিয়া যাওঁ আৰু ইয়াতে মানে এতিয়া ডাগাৰ নাম চলিব তো এতিয়া যাওঁ এতিয়া ধুনীয়াকৈ টেকেলি ভাঙা চাই আহিলোঁ আৰু গোটেইকেইটাই আৰু এইফালে আছে গোবিন্দ ভাই চিন্তু মানে গোবিন্দ ঘৰৰ পৰা গাড়ীখন ওলাই লৈলোঁ আৰু আমি এতিয়া যাওঁ ইয়াৰ পৰা আৰু ভিডিঅ'টো এটা ফটো যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি কোনোবাই নতুনকৈ প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কি কবি গোবিন্দ হেপী হলি চিন্তু হেপী হলি চিন্তু হেপী হলি তো বাই বাই নাকি তো বাই বাই